আজি লৈ আহিছো যে থাৰ্ড সেমিষ্টাৰৰ যেটো অসমীয়া সাবজেক্ট আছে তো অসমীয়া সাবজেক্টৰ যেটো ইন্টাৰনেল এক্সাম আছে তো ইন্টাৰনেল এক্সামিনেশনত কেনেদৰে প্ৰশ্ন আহে আৰু কোনখিনি তোমালোকৰ ইম্পৰ্টেন্ট হয় সেইখিনি আজি তোমালোকক দেখুৱাম থাৰ্ড সেমিষ্টাৰৰ তো ইয়াত যেটো তোমালোকে দেখিবলৈ পাইছা বিএ বিএসসি থাৰ্ড সেমিষ্টাৰ এফৱাই ইউজিপি যেটো তোমালোকে থাৰ্ড সেমিষ্টাৰ 4 ইয়াৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামৰ অধীনত পঢ়ি আছা যেটো ইন্টাৰনেল বা সেশনাল ইন্টাৰনেল অ্যাসেসমেন্ট বা সেশনাল এক্সামিনেশন 2025 এছামিজ মেজৰ এণ্ড মাইনৰ অসমৰ সংস্কৃতি অধ্যয়ন যেটো তোমালোকৰ থাৰ্ড সেমিষ্টাৰৰ অসমীয়া সাবজেক্ট আছে অসমীয়া সাবজেক্টৰ নামটো হল থাৰ্ড সেমিষ্টাৰ অসমৰ সংস্কৃতি অধ্যয়ন তো অসমৰ সংস্কৃতি অধ্যয়ন এইখন যেটো তোমালোকে পঢ়ি আছা আৰু এই সাবজেক্টটো হল তোমালোকৰ মেজৰ এণ্ড মাইনৰ যিসকলে মেজৰ লৈছে বা মাইনৰ লৈছে তো তেওঁলোকৰ কাৰণে এইটো পঢ়িব লাগে বা একেই সাবজেক্ট মেজৰ এণ্ড মাইনৰ তো তোমালোকে ইন্টাৰনেল বা সেশনাল এক্সাম 2025 যে তোমালোকৰ টাইম দিয়া থাকিব 3 hours 130 hours আৰু ফুল মার্কস দিয়া থাকিব তোমালোকৰ 1.30 hours আৰু ফুল মার্কস তোমালোকৰ 40 মার্কস দিব লাগিব যেটো তোমালোকৰ থাৰ্ড সেমিষ্টাৰ অসমীয়া সাবজেক্ট আছে তো সেইখন সাবজেক্টত তোমালোকৰ ইন্টাৰনেল এক্সামিনেশনৰ কেনেধৰণৰ প্ৰশ্ন আহে কিমান মার্কসৰ হ'ব তোমালোকে সেইখিনি চোৱা তো তোমালোকৰ যেটো 40 মার্কস এক্সাম হ'ব আৰু এতিয়া চোৱা যে তোমালোকৰ 1 নম্বৰ প্ৰশ্ন কেনেদৰে থাকিব প্ৰশ্ন তো 1 নম্বৰ থাকিব যে তলৰ যিকোনো 7টা প্ৰশ্ন উত্তৰ কৰা 1 into 7 equal 7 তো তোমালোকে 1 নম্বৰ প্ৰশ্ন তোমালোকে 7টা লিখিবলৈ আহিব টোটাল 7 মাৰ্কৰ তোমালোকে যেটো থাৰ্ড সেমিষ্টাৰৰ অসমীয়া সাবজেক্ট আছে ইন্টাৰনেল বা সেশনাল যেটো এক্সাম দিবা সেইখন এক্সামিনেশনত তোমালোকে 1 নম্বৰ তোমালোকে 7 মাৰ্কৰ লিখিবলৈ আহিব টোটাল 7 মাৰ্কৰ তো তোমালোকৰ কেনেদৰে প্ৰশ্ন আহে সেইখিনি চোৱা যে প্ৰথম কোৱেশ্চনটো হল যে কালচাৰ শব্দটো সৰ্বপ্ৰথম কোনে ব্যৱহাৰ কৰিছিল ইয়াৰ উত্তৰটো হল এডৱাৰ্ড টাইলাৰে ব্যৱহাৰ কৰিছিল 2 নম্বৰটো হল যে কালচাৰ শব্দটো কোন চনত ব্যৱহাৰ কৰিছিল আৰু উত্তৰটো হ'ব 1865 চন কালচাৰ শব্দটো ব্যৱহাৰ কৰিছিল এইবিলাক আছিল ইম্পৰ্টেন্ট প্ৰশ্ন যেহেতু এইবিলাক প্ৰশ্ন তোমালোকে ইন্টাৰনেলত এক্সামিনেশনত বা সেশনালত আহি থাকে তো তাৰ কাৰণে তোমালোকে এইবিলাক শিকি যাবা 2025 বৰ্ষৰ কাৰণেও ইন্টাৰনেলৰ কাৰণে বা সেশনাল এক্সামিনেশনৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় তাৰ পিছত চোৱা যে 3 নম্বৰ প্ৰশ্নটো চোৱা যে অসমীয়া লোকনৃত্য এটা নাম লিখা অসমীয়া লোকনৃত্য এটা নাম হল বিহু নৃত্য আৰু 4 নম্বৰ তো দি আছে সংস্কৃতিৰ এটা উপাদান উল্লেখ কৰা সংস্কৃতিৰ এটা উপাদান হল সামাজিক সংস্কৃতি 5 নম্বৰটো কি দিয়া আছে এইটো চোৱা যে অসমৰ কণ্ঠ জনগোষ্ঠীয়ে হিজু গছক অৰ্থপূৰ্ণ বুলি ভাবে ইয়াৰ উত্তৰটো অসমৰ বড় জনগোষ্ঠীয়ে হিজু গছক অৰ্থপূৰ্ণ বুলি ভাবে কোনে বড় জনগোষ্ঠীয়ে তাৰ পিছত চোৱা যে 6 নম্বৰটো আছে ইংৰাজী কালচাৰ শব্দটো কি ভাষাৰ পৰা উৎপত্তি লাভ কৰিছে আৰু তো ইংৰাজী কালচাৰ শব্দটো লিথিন বা কুল বা কলতৰা শব্দৰ পৰা উৎপত্তি লাভ কৰিছে এইবিলাক ইম্পৰ্টেন্ট হয় তোমালোকৰ ইন্টাৰনেল বা সেশনাল এক্সামিনেশনৰ কাৰণে তাৰ পিছত যে 7 নম্বৰটো যে অসমীয়া ভক্তিমূলক গীত এবিধৰ নাম লিখা অসমীয়া ভক্তিমূলক গীত এবিধৰ নাম হল বৰগীত তাৰ পিছতটো দি আছে সামাজিক লোকচাৰক প্ৰধানকৈ কেইটা ভাগত বিভক্ত কৰা হৈছে ইয়াৰ উত্তৰটো হল দুটা ভাগত বিভক্ত কৰিছে এটা হল লোকনৃত্য এটা লোকচাৰ তাৰ পিছত দি আছে 9 নম্বৰ অসমত সত্ৰীয়া সংস্কৃতিৰ উদ্ভাৱক কোন শ্ৰীমন্ত শংকৰদেৱ তাৰ পিছত দি আছে বড় তিৰোতাই পৰিধান কৰা পৰম্পৰাগত সাজবোৰৰ নাম কি তো সাজবোৰৰ নাম হল দখনা তোমালোকে চাবা সম্পূৰ্ণখিনি তাৰ পিছত তোমালোকে 11 নম্বৰটো দিছে অসমত পৰিচালিত এবিধ লোক খেলৰ নাম লিখা ইয়াৰ এনসাৰটো তোমালোকে চাই লবা আৰু তোমালোকৰ হেকট যেটো দি আছে 1 নম্বৰ প্ৰশ্নৰ হেকটটো হল যে 11 নম্বৰ 12 নম্বৰ যে চিফুং কোন জনগোষ্ঠীৰ বাদ্যযন্ত্ৰ ইয়াৰ উত্তৰটো চিফুং বড় জনগোষ্ঠীৰ বাদ্যযন্ত্ৰ তো 1 পৰা তোমালোকৰ 12 লৈকে এইবিলাক আছিল ইম্পৰ্টেন্ট হয় তোমালোকে 1 নম্বৰ প্ৰশ্নৰ কাৰণে তোমালোকৰ সেশনাল এক্সামিনেশনৰ কাৰণে শিকি যাবা যেটো থাৰ্ড সেমিষ্টাৰৰ অসমীয়া বিষয় মেজৰ আৰু মাইনৰ যিখন সাবজেক্ট আছে সেইখন বিষয়ৰ এইবিলাক আছিল ইম্পৰ্টেন্ট এতিয়া চোৱা যে তোমালোকে 2 নম্বৰ প্ৰশ্ন কেনেদৰে প্ৰশ্ন দিয়া থাকে তো 2 নম্বৰ থাকিব তোমালোকৰ যে কোৱেশ্চন নম্বৰ 2 তলৰ যিকোনো 4টা প্ৰশ্ন উত্তৰ কৰা 2 into 4 equal 8 তো 2 নম্বৰী প্ৰশ্ন থাকিব তোমালোকৰ 2 মাৰ্কৰ 4টা টোটাল 4টা প্ৰশ্ন লিখিব লাগিব টোটাল 8 মাৰ্কস দিয়া থাকিব 2 নম্বৰ যেটো প্ৰশ্ন দিয়া থাকে তো 2 নম্বৰ প্ৰশ্ন তোমালোকৰ 4টা হে লিখিব লাগে টোটাল 8 মাৰ্কৰ তো প্ৰথমটো চোৱা যে ইম্পৰ্টেন্ট হয় 1 নম্বৰটো যে সংস্কৃতি উপাদানসমূহ লিখা তো সংস্কৃতি উপাদান তোমালোকৰ আহিব পাৰে এটো কিবা ভাষা বিশ্বাস আৰু মূল্যবোধ নীতি নিয়ম প্ৰতীক প্ৰযুক্তি সামাজিক অনুষ্ঠান এইকেইটা আছিল সংস্কৃতিৰ উপাদান ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় তাৰ পিছত চোৱা যে 2 নম্বৰটো কি কোৱা আছে অসমত পৰিচালিত দুবিধ লোকগীতৰ নাম লিখা বিহু গীত আৰু আইনাম এই দুখন আছিল
দুবিধ লোকগীত অসমত পৰিচালিত তাৰ পিছত 3 নম্বৰটো আছে আলি আই নিগাং কোন জনগোষ্ঠীৰ উৎসৱ এই উৎসৱ কোন মাহত অনুষ্ঠিত হয় ভেরি ইম্পর্টেন্ট হয় 2 নম্বরের প্রশ্ন কারণে এর উত্তরটা হলো আলি আই লিগাং মিসিং জনগোষ্ঠীর উৎসৱ এই উৎসৱ ফাগুন মাহত অনুষ্ঠিত হয় তাৰ পিছত 4 নম্বৰটো আছে লোকগীতৰ এটা বৈশিষ্ট্য লিখা লোকগীতৰ এটা বৈশিষ্ট্য হল এইবোৰ মৌখিকভাৱে প্ৰজন্মলৈ হস্তান্তৰিত হয় তাৰপিছত তোমালোকৰ 5 নম্বৰটো দিয়া আছে সক্ৰিয় সংস্কৃতি কোনবিধ সংস্কৃতিৰ অন্তৰ্গত সক্ৰিয় সংস্কৃতিৰ বস্তুগত সংস্কৃতিৰ অন্তৰ্গত সাতাৰ গীত কোন জনগোষ্ঠীৰ লোকগীত সাতাৰ গীত ৰাভা জনগোষ্ঠীৰ লোকগীত এই 6খন আছিল তোমালোকৰ 2 নম্বৰ প্ৰশ্নৰ কাৰণে শিকিবা যেহেতু এইবিলাক তোমালোকে ইন্টাৰনেল বা সেশনাল এক্সামিনেশনত এইবিলাক আহি থাকে তো তোমালোকে এই বৰ্ষৰ কাৰণে এইবিলাক ভেৰি ইম্পৰ্টেন্ট হয় এইকেইটা শিকি যাবা তাৰ পিছত চোৱা যে তোমালোকৰ 3 নম্বৰত তো 3 নম্বৰ প্ৰশ্ন থাকিব যে তলৰ যিকোনো তিনিটা চমুটকা লিখা তো তোমালোকে 3 নম্বৰ প্ৰশ্ন তোমালোকৰ চমুটকা আহিব নহলে যিকোনো তিনিটা প্ৰশ্ন লিখা এনেদৰে আহিব তো 3 নম্বৰ প্ৰশ্ন দিয়া থাকিব তোমালোকৰ 5 নম্বৰী 5 × 3 = 15 তো 5 নম্বৰী প্ৰশ্ন তোমালোকৰ যিকোনো তিনিটা লিখিব লাগে তো ইয়াত বহু কেইটা প্ৰশ্ন দিয়া থাকিব ইয়াৰ ভিতৰত তোমালোকৰ 3টাহে লিখিব লাগে টোটাল 15 মাৰ্কৰ তো 1 নম্বৰটো কৃষ্টি কৃষি আৰু সংস্কৃতিৰ মাজৰ সম্পৰ্ক কেনে বৰ্ণনা কৰি চমুটকা লিখা এইটো আহিব তোমালোক 1 নম্বৰ 2 নম্বৰ আৰু যিবিলাক দিয়া আছে এইবিলাক ইম্পৰ্টেন্ট যেনে 4 নম্বৰ বড় জনজাতিৰ সামাজিক জীৱনৰ বিষয় চমুটকা লিখা আৰু 5 নম্বৰটো দিয়া আছে যে জনজাতীয় সংস্কৃতি অভিজাত সংস্কৃতি মৌখিক সাহিত্য মিচিং জনগোষ্ঠী ৰাভা জনগোষ্ঠী বা সত্ৰ এইবিলাকৰ ওপৰত তোমালোকৰ চমুটকা আহিব পাৰে 5 নম্বৰী প্ৰশ্ন আহিব পাৰে নহলে তোমালোকে এইবিলাক আহিব তো ইয়াৰ পৰা তোমালোকে 5টা শিকি যাবা 5টাৰ ভিতৰত যিকোনো তিনিটা তোমালোকে ইন্টাৰনেল এক্সামিনেশনত কমন পাবা যেটো সেশনাল যেটো এক্সাম তাৰ পিছত চোৱা যে তোমালোকৰ 4 নম্বৰত কেনেদৰে প্ৰশ্ন দিয়া থাকে 4 নম্বৰত দিয়া থাকিব যে যিকোনো এটা প্ৰশ্ন উত্তৰ কৰা তলৰ যিকোনো এটা প্ৰশ্ন উত্তৰ তোমালোকে লিখিব লাগে 10 × 1 = 10 তো 10 মাৰ্কৰ এটা প্ৰশ্ন তোমালোকে দেখিবলৈ পাবা যেটো ইন্টাৰনেল বা সেশনাল এক্সাম দিবা হেখন এক্সামিনেশনত তোমালোকে 10 নম্বৰ এটা প্ৰশ্ন দিয়া থাকিব এটা লিখিব লাগিব টোটাল 10 মাৰ্কছৰ তো 10 মাৰ্কৰ কাৰণে তোমালোকে কোনখিনি শিকিবা হেখিনি চোৱা যে 1 নম্বৰটো আছে সংস্কৃতিৰ সত্ৰ লিখি ইয়াৰ উপাদানৰ বিষয়ে আলোচনা কৰা তাৰ পিছত 2 নম্বৰ অসমৰ যিকোনো 4টা জনগোষ্ঠীৰ বাসস্থান ভাষা আৰু সংস্কৃতিৰ বিষয় লিখা ভেৰি ইম্পৰ্টেন্ট হয় প্ৰশ্নটো 10 নম্বৰ প্ৰশ্নৰ কাৰণে তাৰ পিছত 3 নম্বৰ আছে মাৰ্গীয় সংস্কৃতি বুলিলে কি বুজা দুবিধ মাৰ্গীয় সংস্কৃতিৰ বিষয় বহলাই আলোচনা কৰা আৰু 4 নম্বৰ প্ৰশ্ন আছে লোকসংগীত বুলিলে কি বুজা অসমীয়া লোকসংগীত সংস্কৃতি ধাৰাবাহিকতাত বিভিন্ন ধৰণ পাইছো আলোচনা কৰা আৰু হেকটো দিয়া আছে 5 নম্বৰ সংস্কৃতি বৈজ্ঞানিক দৃষ্টিকোণত চিন্তান কৰি ইয়াৰ গুৰুত্ব প্ৰকাশ কৰা এই 5খন আছিল তোমালোকৰ 10 নম্বৰ প্ৰশ্নৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা যিকোনো তোমালোকে এটা কমন পাবা এই 5খন তোমালোকে শিকিলে তোমালোকে 10 নম্বৰ এটা কমন পাবা যেহেতু এইবিলাক আছিল 3rd সেমিষ্টাৰৰ যেটো অসমীয়া বিষয় আছে অসমীয়া বিষয়ৰ ইন্টাৰনেল বা সেশনাল এক্সামিনেশনৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট হয়